আচলতে মই 4টা বৰ্ষ ইয়াত কৰিলোঁ। আজি 5 নম্বৰ বৰ্ষত মই সফল হৈছোঁ। পোনপ্ৰথমে মই আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আৰু আচলতে লতাশিল মঞ্চখন এখন মানে মই বুজাব নোৱাৰিম, হয়তো মই এতিয়া বুজাব পৰা অৱস্থাতে নাই। মোৰ এনেকুৱা লাগি আছে যে সপোন এটা দিঠকত আজি পৰিণত কৰিলোঁ মই আচলতে। আৰু মানে বহুত ধুনীয়া অনুভৱ। হয়তো আগৰ বৰ্ষত বা তাৰ আগৰ বৰ্ষত কিবা এটা কাৰণত হয়তো মোৰ কিবা ভুল ত্ৰুটি থাকি যাব পাৰে। এইবাৰ যিমান পাৰোঁ চেষ্টা কৰিছোঁ, আৰু চেষ্টাৰ ফল সদায় মিঠা হয় বুলি কয় সকলোৱে। নাচিছোঁ বহুত সৰুৰ পৰাই, আচলতে ক্লাছ 3 মানৰ পৰাই মই নাচিছোঁ। আৰু তেতিয়াৰ পৰাই বিহুটোক আচলতে বহুত বেছি ভাল পাওঁ, মনেৰে ভাল পাওঁ। এইটো নহয় যে নাচিব লাগে নাচোঁ, সেইটোৰ কাৰণে নানাচোঁ। আচলতে বিহুটো মনে প্ৰাণে সোমাই আছে, মানে বহুত বেছি ভাল পাওঁ বিহু। আৰু বিহুটো আগুৱাই লৈ যাম সদায়। মই যেতিয়ালৈকে জীয়াই থাকোঁ বা যেতিয়ালৈকে নৱপ্ৰজন্মখিনিক মই যি শিকাব পাৰোঁ মই নিশ্চয় শিকাই যাম। ইয়াৰ পূৰ্বে মই DY বিহুৰাণী আৰু বেলতলা পাটমাদৈ, চেপন বৰবিহুৱতী, মালিগাঁও ৰাণী, তেনেকৈ কেইবাখনো কিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ আগতে। মোৰ ঘৰ গুৱাহাটীৰ লালমাটিত। নাই, মই কমপ্লিট কৰিলোঁ ডিগ্ৰী। আৰু এতিয়া বৰ্তমান মোৰ ডান্সৰ ক্লাছ আছে। মই ক্লাছ চলাওঁ, বিহু শিকাওঁ কণ মাইনাসকলক। হয়, যিমান পাৰোঁ শিকাবলৈ বিলাবলৈ চেষ্টা কৰিছোঁ আচলতে। কাৰণ মই লগত লৈ গ'লে নহ'ব এইবোৰ বস্তু, মই নৱপ্ৰজন্মখিনিৰ মাজতো বিলাই যাব লাগিব আচলতে। আৰু হয়, নিশ্চয় বাঢ়িলে। আগত হয়তো অলপমান দুখোজ পিছুৱাই আছিলোঁ যদিও এতিয়া এই খিতাপটো পোৱাৰ পিছত আচলতে বিহুটোক বহুত বেছি মই নিজেও শিকিব লাগিব। আৰু মই এইটো নকওঁ যে সম্ৰাজ্ঞী পালোঁ, মোৰ শিকা শেষ নাই হোৱা। এতিয়াও শিকিবলৈ বহুতখিনি বাকী আছে। মই নিশ্চয় আৰু যিমান পাৰোঁ আগলৈকে শিকি যাম, আৰু নিজৰ যিখিনি নিজে জানো সেইখিনি কণ মাইনাসকলক বিলাই যাবলৈ চেষ্টা কৰিম। আচলতে মই 4টা বৰ্ষ ইয়াত কৰিলোঁ। আজি 5 নম্বৰ বৰ্ষত মই সফল হৈছোঁ।